আহি পাওঁতে 5টা বাজিলে। চ' সেইদিনা আৰু ওলাই যোৱা নহ'ল। অলপমান ৰেষ্ট লৈ ৰাতিৰ ডিনাৰটোৰ কাৰণে 2টা বাহিৰলৈ বুলি ওলাই গ'লোঁ। কিন্তু আমি যোৱালৈ সকলোবোৰ বন্ধ কৰি দিলে, যিহেতু তাত ঠাণ্ডাৰ কাৰণে সন্ধিয়া 6-7 বজাতে সকলোবিলাক বন্ধ কৰি দিয়ে। ঘূৰি আহি আমি থকা হোটেলখনতে ডিনাৰটো অৰ্ডাৰ কৰি খাই মেলি শুই গ'লোঁ। আৰু ৰাতিপুৱা সোনকালে শুই উঠিলোঁ, যিহেতু ফুৰিবলৈ যোৱা কথা, সেইকাৰণে সোনকালে সাৰ পালোঁ। শুই উঠিয়ে যেতিয়া বাহিৰলৈ আহিলোঁ, ইমান ধুনীয়া পৰিৱেশ নহয় বাহিৰৰ পৰিৱেশটো। তাতে টয় ট্ৰেইনখন আহিলে, চাওকচোন। দেখি মনটো কিবা এটা ভাল লাগি গ'ল। উঠিবলৈ যে কেতিয়াবা লাগিছে জানানে। আমি থকা হোটেলখনৰ ওচৰতে এজনী বাইদেউৰ লগত কথা পাতি গম পালোঁ, তেখেতৰ তাত হোমষ্টে আছে আৰু তাতে তেওঁলোকে ধুনীয়াকৈ খোৱা বোৱা বনাব পাৰে। আৰু তেওঁলোকে ক'লে যে আমাৰ ইয়াৰ পুৰি চব্জিটো তোমালোকে এবাৰ টেষ্ট কৰি চোৱা। তাৰপিছত ব্ৰেকফাষ্ট কৰি পেলাই আমি ফুৰিবলৈ যাবলৈ বুলি ওলালোঁ। ইয়াৰ গাড়ীত ধুনীয়াকৈ বহি ল'লোঁ। ড্ৰাইভাৰজনে সকলোবোৰ জেগা আমাক দেখাই গৈছে আৰু লগে লগে কৈও গৈছে কি হয়। এয়া হৈছে ৱেষ্ট বেংগলৰ ৰাজভৱন। নাজানো আৰু হয়নে নহয়, তেওঁ কৈছে কাৰণে কৈছোঁ আৰু। তাৰপিছত আমি গৈ পালোঁগৈ এখন পাৰ্কত। পাৰ্কখনৰ নাম আছিল নাইটিংগেল পাৰ্ক। ধুনীয়াকৈ গাড়ীৰ পৰা নামি টিকেট কাউণ্টাৰত টিকেটটো কাটি ল'লোঁ। চবতে টিকেটটো কাটিবই লাগিব আৰু যিমান যি হ'লেও। তাৰপিছত ধুনীয়াকৈ পাৰ্কখনৰ ভিতৰত সোমাই গ'লোঁ। ইয়াত চাবলগীয়া তেনেকৈ একো নাই, কিন্তু নাইটিংগেল পাৰ্ক বুলি কোৱাৰ লগে লগে নামটো শুনি চাবৰ মন গ'ল, সেইকাৰণে ৰৈ পেলাই ধুনীয়াকৈ টিকেট। তাৰপিছত আমি দুটাই গোটেই পাৰ্কখন এনেকৈ ঘূৰিলোঁ, চাৰিওফালে চালোঁ, ফটো ল'লোঁ, ভিডিঅ' ক্লিক কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা যাবলৈ ওলালোঁ। পাৰ্কখনৰ পৰা ওলায়েই ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ নেক্সট ডেষ্টিনেশ্যনলৈ। এয়া আমি গৈ পামগৈ এতিয়া এখন ধুনীয়া গাৰ্ডেন, চাহ গাৰ্ডেন মানে টি গাৰ্ডেন। আমাৰ তাতো টি গাৰ্ডেন আছে, কিন্তু ইয়াৰবিলাক অলপমান স্পেচিয়েল হয় ন, সেইকাৰণে চাব আহিলোঁ আৰু। তাৰপিছত ধুনীয়াকৈ ড্ৰেছ কৰি ল'লোঁ ফটো ক্লিক কৰিবৰ কাৰণে। ইয়াৰ মানুহজনে ড্ৰেছ কৰি আছে, তাৰপিছত নেক্সট মোৰ সেয়া ড্ৰেছ কৰি আছোঁ। তাৰপিছত আমি দুটাই ধুনীয়াকৈ ফটো আৰু ভিডিঅ' অলপ ক্লিক কৰি ল'লোঁ। তাৰপৰা ওলাই দেখিলোঁ বাহিৰত বাইদেউ এজনীয়ে দাৰ্জিলিং চাহপাত বেছি আছে। চ' দাৰ্জিলিং আহিছোঁ, এতিয়া দাৰ্জিলিং চাহপাতটো ল'বই লাগিব। তাৰপৰা ওলাই আমি সোমালোঁ টিবেটসকলৰ শ্ব'ৰুমত, য'ত তেওঁলোকে নিজে হাতে বোৱা কিছুমান সামগ্ৰী সংৰক্ষণ কৰি ৰাখিছে। সেয়া চালোঁ। তাৰপৰা ওলাই আহি দেখিলোঁ ওচৰতে আছে য'ত ডিফেন্সসকলক ট্ৰেইনিং দিয়া হয়। পাহাৰত চাওকচোন কেনেকৈ পাহাৰৰ পৰা নামি আহিবলৈ শিকাইছে। মোৰো কিন্তু এবাৰ ট্ৰাই কৰি চাব মন আছিল, কিন্তু ভয় লাগিল দেই। ওচৰতে মেলা এখন আছিলে, চ' মেলাত অকণমান ঘূৰিলোঁ, কিবাকিবি ল'লোঁ। তাৰপৰা বাহিৰে আহি পালোঁহি চক বজাৰ। এই চক বজাৰখন যে দাৰ্জিলিঙৰ ফেমাছ বজাৰ হয়। তাৰপিছত আমি পালোঁগৈ জাপানীজ বুদ্ধিষ্ট টেম্পললৈ। তাৰ পৰিৱেশটো যে আৰু মনোমোহা, চাওকচোন। চাৰিওফালে কেৱল ফুল, ইমান ধুনীয়াকৈ ফুল কেইপাহমান ফুলি আছে। তাৰপিছত তাতে ফুলৰ লগত ফটো উঠি থাকোঁতে পখিলা এজনী আহি পেলাই ফুল এপাহত পৰিলে। চ' তাতে অলপমান ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ, চাওকচোন। তাৰপিছতে আমি দুয়ো বুদ্ধিষ্ট টেম্পলৰ ভিতৰলৈ বুলি সোমাই গ'লোঁ। চাৰিওফালে অকল গল্ডেন দেখি মনটো কিবা পবিত্ৰ লাগি যায়। তাৰপৰা ওলাই আহি দেখিলোঁ ওচৰতে আছে দাৰ্জিলিঙৰ মেইন ভিউ পইণ্ট চাব পৰা এখন পাৰ্ক। তাত সোমালোঁ। তাত সোমাই গোটেই দাৰ্জিলিংখন উপভোগ কৰিলোঁ, ফটো ভিডিঅ' ক্লিক কৰিলোঁ আৰু লগতে মানুহজনৰ লগত অকণমান মনৰ কথা পাতিলোঁ। তাৰপৰা ওলাই আহি আমি আজিৰ দিনটো ইয়াতে শেষ কৰিলোঁ।